হেল্ল' আইতা ভাই না আইতা আপুনি বস্তু গোটেইকেইটা পালেনে পালে ন এতিয়া আপুনি এইকেইটা বস্তুকেইটা যে পালে কিবা ক'ব নে ঢকুৱাখানা টমটম সন্থাক আমি ধন্যবাদ দিছোঁ যেতিয়া বস্তুকেইটা পাইছোঁ তেখেতসকলে বহুত কষ্ট কৰি টমটমক ধৰি মোক দিছে মই সেইটো কাৰণে নতুন হয় হয় আৰু এই টমটমৰ চালকগৰাকীক আপুনি কি ক'ব তেওঁকো আমি ধন্যবাদ দিছোঁ তেওঁ ইচ্ছা কৰা হ'লে লুকুৱাই থ'ব পাৰিলেহেঁতেন মানে ভাল লোৱাৰ কাৰণে আকৌ আপোনাৰ আইতা এতিয়া আপোনাক নুসুধিলেও বাৰু আপোনাৰ ঘৰ প্ৰকৃততে ঘৰ ক'ত আৰু ক'ৰ পৰা উঠিছিলে ক'লৈ যাব বিচাৰিছিলে মই আহিছিলোঁ কামনলৈ মোৰ ছোৱালী ঘৰ আছে তাৰপাছত মই মানে হেৰিলৈ গৈছিলোঁ হয় হয় গোগামুখত উঠি পেলাই মই আকৌ ফোন কৰিলে হয় কৰোঁতে মই ফোনৰ নম্বৰ দি গৈছিলোঁ হয় ফোন কৰোঁতে আকৌ মই চিনা নহ'ব মাহঁতে গাড়ীত আকৌ উভতি আহিছে ভাই তুমি বেগটো দি দিয়া আইতাক অঁ দাঙি দিয়া অঁ এয়া আইতাই ভাইটিৰ পৰা বেগটো লৈছে আইতা আপোনাকো আমি ধন্যবাদ জনাইছোঁ আপোনাৰো যথেষ্ট কষ্ট হৈছে এগৰাকী বয়সস্থ মানুহ হিচাপে আপুনি এতিয়া আপুনি কেনি যাবগৈ আপুনি এতিয়া মই ভাবোঁ আপুনি গোগামুখলৈ যাবগৈ নালাগে ৰাতি হ'ব যিহেতু আপোনাৰ ঘৰলৈ যোৱা অকণমান দেৰি হ'ব আপুনি পাৰিলে আপোনাৰ জীয়েকৰ ঘৰলৈ যাওক এই ভাইটিয়ে থৈ আহিব ভাইটিকে পঠাই দিছোঁ আমি আপুনি ভাইটিয়ে থৈ আহিব হ'ব ঠিক আছে যাওক দিয়ক